100 বছৰীয়া হ'ল অসমীয়া গ্ৰামোফোন ৰেকৰ্ড। চহকী জাতিৰ বৰপেৰাত আজি 100 বছৰীয়া স্মৃতি। গ্ৰামোফোনৰ স্বৰ্ণীল ইতিহাসৰ সাক্ষী এটা সংগ্ৰহালয়। 10 বছৰীয়া কণমানি ভূপেন হাজৰিকাৰ কণ্ঠ আপুনি শুনিছেনে? আজি আমি শুনাম কণমানি সুধা কণ্ঠৰ অমৰ কণ্ঠ। 100টা স্বৰ্ণীল বৰ্ষ গৰকিলে অসমীয়া গ্ৰামোফোন ৰেকৰ্ডে। 1924তেই প্ৰথমখন অসমীয়া গ্ৰামোফোন ৰেকৰ্ডত কণ্ঠদান কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। পিছে গ্ৰামোফোনৰ ইতিহাসেই সুকীয়া। 1924ত প্ৰথমখন অসমীয়া গ্ৰামোফোন ৰেকৰ্ড হ'লেও ভাৰতৰ প্ৰথমখন গ্ৰামোফোন ৰেকৰ্ড কিন্তু বজাৰলৈ আহিছিল 1902 চনতে। আধুনিক প্ৰযুক্তিৰ প্ৰভাৱত আজিৰ সমাজে গ্ৰামোফোন ৰেকৰ্ড ব্যৱহাৰ নকৰিলেও শ্ৰব্য কেছেট অথবা ভিচিডিৰ পূৰ্বৰ সেই অতীতৰ অমীয়া সুৰ আজিও বিদ্যমান এই গ্ৰামোফোন ৰেকৰ্ডত। অসমীয়া সংগীত জগতৰ সোণালী ইতিহাস ৰচনা কৰা গ্ৰামোফোন ৰেকৰ্ডক লৈ এতিয়াও গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া। পিছে প্ৰযুক্তি আৰু আধুনিকতাৰ প্ৰভাৱত ক্ৰমাৎ ইতিহাস হৈ পৰিল গ্ৰামোফোন ৰেকৰ্ড। নতুন প্ৰজন্মৰ বাবে গ্ৰামোফোন ৰেকৰ্ড অপৰিচিত হ'লেও ই অসমৰ সংগীত জগতৰ মাইলৰ খুঁটিস্বৰূপ। প্ৰথম অসমীয়া সংগীত বাণীবদ্ধ হৈছিল এই গ্ৰামোফোনতে। 1924ত প্ৰথমবাৰলৈ ৰেকৰ্ড হোৱা গ্ৰামোফোনৰ গীতটি আছিল এনেধৰণৰ। গীতটিত কণ্ঠনি কৰাইছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। হেৰাই যোৱা অসমীয়া গীতসমূহ আজিও সংৰক্ষিত হৈ আছে গ্ৰামোফোন ৰেকৰ্ডত। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকায়ো শিশু শিল্পী হিচাপে প্ৰথম গীত বাণীবদ্ধ কৰিছিল এই গ্ৰামোফোনতে। গীতটি আকৌ এবাৰ শুনকচোন। কিন্তু এসময়ৰ অসমীয়াৰ আভিজাত্য তথা গৌৰৱৰ প্ৰতীক এই গ্ৰামোফোন কালক্ৰমত হেৰাই গ'ল। সংগীত বাণীবদ্ধ শ্ৰৱণৰ বাবে আধুনিক আন মাধ্যম তথা সঁজুলি উদ্ভাৱন হোৱাত অসমীয়াৰ মাজৰ পৰা হেৰাই গ'ল গ্ৰামোফোন। এলাগী হৈ অৱহেলিত হৈ য'তে ত'তে পৰি ৰ'ল এসময়ৰ আভিজাত্যৰ এই প্ৰতীক। কিন্তু ইয়াৰ মাজতো কিছু লোকে নিজৰ ঘৰতেই সযতনে ৰাখিছে এই সোণালী অতীত। মৰাণৰ এটা বিশেষ সংগ্ৰহালয়। গ্ৰামোফোনৰ স্বৰ্ণীল ইতিহাসৰ সাক্ষী এইটো সংগ্ৰহালয়। সংগ্ৰহালয়টোত সংৰক্ষণ বহু চিৰসেউজ গান আৰু নাটক। 5 সহস্ৰাধিক গ্ৰামোফোন ৰেকৰ্ড আছে সংগ্ৰহালয়টোত। মৰাণৰ শান্তিপুৰত অৱস্থিত এই আপুৰুগীয়া সংগ্ৰহালয়টো এগৰাকী কণ্ঠশিল্পী সংগীত শিক্ষক উমানন্দ দুৱাৰাই নিজৰ সংগ্ৰহালয়তে সযতনে জীয়াই ৰাখিছে অসমীয়া সংগীত জগতৰ এই সোণালী অতীত। ব্যতিক্ৰমী চিন্তাধাৰাৰ গৰাকী চৰাইদেউ জিলাৰ মৰাণহাটৰ উমানন্দ দুৱাৰাই নিজৰ বাসগৃহত সংগ্ৰহ কৰি ৰাখিছে প্ৰায় 5000 পুৰণি গ্ৰামোফোন ৰেকৰ্ড। অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে উমানন্দ দুৱাৰাৰ সংগ্ৰহালয়ত আছে 1924 চনৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠৰ প্ৰথমখন অসমীয়া গ্ৰামোফোন ৰেকৰ্ড। ইমানখিনি কৈ থোৰতে মই শেষো কৰিব নোৱাৰোঁ, যদিও কৈছোঁ যে আমি বেছি গৌৰৱ কৰিব পাৰোঁ 1924 চনৰ সেই প্ৰথম অসমীয়া গানৰ 2খন ৰেকৰ্ডৰ এখন ৰেকৰ্ড ইয়াত অক্ষত অৱস্থাত বজাব পৰা অৱস্থাতে ইয়াত ৰেকৰ্ডখন সংৰক্ষিত হৈ আছে। সেইখনৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ এনেই আমি শুনিবলৈ বা পঢ়িবলৈ পাইছিলোঁ যে যিখন বোলছবি 35 চনৰ বোলছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গোটেই মানে ডাবিঙেৰে তেখেতে বহু শিল্পীৰ কণ্ঠ তাত ডাব কৰিছিলে। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ তাত এককভাৱে কিন্তু মানে জনা হোৱা নাছিলোঁ যে এয়াই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ। কিন্তু 1936 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী নাটকখন সেই চিনেমাৰ পৰা নাটক আকাৰে 36 চনত 6খন ৰেকৰ্ডত বাণীবদ্ধ কৰিলে।
তাত কিন্তু অকল ডালিমীৰ বাহিৰে মানে বোলছবিখনৰ অকল ডালিমীকেই লৈছে চৰিত্ৰটো, বাকী গদাপাণি, জয়মতী, চাওদাং বৰুৱা এই সকলোবিলাক কিন্তু বোলছবিৰ এজনো শিল্পী তাত লোৱা নাছিল। তাত সম্পূৰ্ণ বেলেগ বেলেগক লৈছিল। গদাপাণি কৰিছিলে ফুনু বৰুৱাই, এনেকৈ গদাপাণি কৰিছিলে জয়মতী কৰিছিলে যৌৱনেশ্বৰী দাসে, এনেদৰে তাতেই জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে লালুকসোলা বৰফুকনৰ সংলাপখিনি দিছিলে, মানে চৰিত্ৰটো কৰিছিলে। গতিকে সেই এটা আমাৰ মানে ভাল লাগিল যে জ্যোতিপ্ৰসাদৰ নিজৰ কণ্ঠও এতিয়া প্ৰমাণ সহকাৰে আমি ইয়াত শুনিব পাৰোঁ যে এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ, নহ'লে বোলছবিখনত আপুনি বিচাৰি নাপায়। গাঁঠি হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভাই, হয় হয় হয়, গাঁঠি হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভাই কৰিছিলে। যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিনেমাখনত সকলোৰে সংলাপবিলাক কৈ গ'ল, যেতিয়া মানে লাহোৰত গৈ যেতিয়া বোলছবিখনৰ শব্দবিলাক নোলালে, তেতিয়া তেখেতে নিজেই শিশুৰো মাত দিছে, মহিলাৰো মাত দিছে, পুৰুষৰো মাত দিছে। গতিকে জ্যোতিপ্ৰসাদৰ নিজৰ কণ্ঠ এটা আছিলে, নিজৰ কণ্ঠটোতো দিয়া নাছিলে। এইটো যিসকলে অকণমান চৰ্চা কৰিছে তেখেতলোকে বুজি পাইছে, কিন্তু নিজৰ কণ্ঠৰে এই লালুকসোলা বৰফুকনৰ সংলাপখিনিয়ে তেখেতে ইয়াত দি থৈ গৈছিলে আৰু প্ৰমাণ সহকাৰে ইয়াক বজাই শুনাব পৰা যায়। এয়াই স্বাভিমানী অসমীয়াৰ সংস্কৃতিৰ ভঁৰাল। এইদৰেই চহকী জাতিৰ বৰপেৰাত 100 বছৰীয়া স্মৃতি সজীৱ হৈ আছে আজিও। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ।